বিশ্ব শৰ্মাৰ চৰকাৰখন ব্যস্ত থাকে হিন্দু মুছলমানৰ ৰাজনীতি কৰাত। বছৰৰ 12 মাহৰ 11টা মাহে তেওঁলোকে হিন্দু মুছলমানৰ পলিটিক্স কৰে। অকল বানপানীৰ সময়ত তেওঁলোকে অসমৰ মানুহৰ কথা পাতে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন হিটলাৰ। ৰাতি কয় কিবা এটা, দিনত কৰে কিবা এটা কাম। হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈ। শুনোৱা হওক বিধায়ক অখিল গগৈয়ে কি কৈছে। আকৌ লাভোৱা বনাঞ্চলত মেলি দিবৰ কাৰণে মই আহ্বান কৰিছোঁ। বন বিভাগে এটা লজ্জাজনক ঘটনা সংঘটিত কৰিলে। তেওঁলোকে ট্ৰেংকুলাইজ কৰি ব্যৰ্থ হৈছিলে। তাৰপিছত পিঞ্জৰা আনি পেলাই তেওঁলোকে পিঞ্জৰাবদ্ধ কৰিব, কিন্তু তেওঁলোকে ছাগলীটো কিনিবলৈ তেওঁলোকে পইচা নাই, ৰাইজৰ পৰা দান কৰিব। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে হিমন্ত বিশ্ব শৰ্মাই একদম ৰাতি হ'লে হাত হাল বাই দিয়ে, পুৱা হ'লে এহালো নাই, এনেকৈ বুলি এটা শব্দ অসমীয়া বাক্য আছেনে নাই? যে কথা বহুত ডাঙৰ ডাঙৰ কিন্তু কামত নাই। হিমন্ত বিশ্ব শৰ্মাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বাঘ ধৰিবৰ কাৰণে আপোনাৰ টেংকুলাইজাৰ আনিলে, টেংকুলাইজাৰে গাঁতে লগাব নোৱাৰিলে বাঘ। তাৰপিছত 2 নম্বৰ, তাৰপিছত আপোনাৰ পিঞ্জৰা আনিলে, পিঞ্জৰাত দিবৰ কাৰণে ছাগলীটো কিনিবৰ কাৰণে তেওঁলোকৰ শক্তি নাই, ৰাইজৰ পৰা আকৌ দান বৰঙণি বিচাৰে। এইটোৱে হ'ল অসম চৰকাৰৰ প্ৰকৃত অৱস্থা। তেওঁলোকে জনতাক সুৰক্ষিত কৰিব নোৱাৰে। তেওঁলোকে গোটেই বছৰটোৰ 11 মাহ অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰে আৰু মাত্ৰ এমাহৰ কাৰণে বানপানীৰ কথা কয়। গতিকে বানপানীৰ সমস্যা ক'ত সমাধান কৰিব পাৰিব? য'ত 11 মাহ 12 মাহ তেওঁলোকে আচলতে গোটেই সময়খিনি অকল বানপানীৰ কথা, অসমৰ আটাইতকৈ ডাঙৰ জাতীয় সমস্যাটো বানপানীৰ কথা আলোচনা কৰিব লাগে আৰু বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে কাম কৰিব লাগে। সেই সময়খিনিত তেওঁলোকৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে। গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ যে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে চৰকাৰে কাম কৰিব লাগে আৰু চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি বাদ দিব। APSC পৰীক্ষাৰ দৰে যিটো তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত আমাৰ মুখ্যমন্ত্ৰীজন এজন হিটলাৰ। হিটলাৰে যেনেকৈ গোটেই পৃথিৱীৰ মানুহক নিজৰ ইচ্ছামতে যেতিয়াই তেতিয়াই যিকোনো কাম কৰিছিলে, গোটেই পৃথিৱীত বিশ্বযুদ্ধৰ অৱতাৰণা কৰাইছিলে, আমাৰ মুখ্যমন্ত্ৰীয়েও ৰাতি ফটকে কিবা এটা ভাবি দিয়ে, ৰাতিপুৱা হঠাতে কিবা এটা কাম কৰি দিয়ে, কাৰো লগত আলোচনা বিলোচনা নকৰে। হঠাতে তেওঁ ঘোষণা কৰি দিলে, কাৰ লগত আলোচনা কৰিলে আমি কোনেও নাজানো। কোনো মানুহে ডিমাণ্ড কৰা নাছিলে যে যিটো তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ কাৰণে যিটো পৰীক্ষা অনুষ্ঠিত হয় চাকৰিৰ কাৰণে, ADRA বুলি কয়, সেই পৰীক্ষাটো তেওঁ APSCৰ নিচিনা কৰি পেলাব বুলি ঘোষণা কৰে। আৰে APSCৰ নিচিনা পৰীক্ষা দি কোনোবাই ড্ৰাইভাৰ হ'বলৈ, কোনোবাৰ পিয়ন হ'বলৈ, কোনোবাৰ চকীদাৰ হ'বলৈ আহিব নেকি কওক? যদি APSCৰ নিচিনা পৰীক্ষা দিবই লাগে তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকে APSC পৰীক্ষাই দিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীজনে মুখত যি আহে তাকে কৈ দিয়ে। এই মুখ্যমন্ত্ৰীজনে এদিনৰ ভিতৰতে আইন এখন বনাই এদিনৰ ভিতৰতে আইন এখন নষ্টও কৰি দিয়ে। আমাৰ কটন কলেজখন ধ্বংস কৰি পেলালে অসমৰ মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয় কৰি। কটন কলেজ এখন ঐতিহাসিক কলেজ, ইমান ধুনীয়াকৈ চলি আছিলে, উত্তৰ পূৰ্বাঞ্চলৰ নাম্বাৰ 1 কলেজ আছিলে। সেই কলেজখন এক ৰাতিৰ ভিতৰত তেওঁ নিজৰ ইচ্ছামতে কটন ইউনিভাৰ্চিটি কৰিলে, কাৰো লগত আলোচনা নকৰিলে, এনেকুৱা এখন আইন বনালে, সেই আইনখনে গোটেই ইউনিভাৰ্চিটিখন ধ্বংস কৰি পেলালে। আৰু এতিয়ালৈকে কিজানি কটন ইউনিভাৰ্চিটি এখন 10 বাৰমান সংশোধন কৰিলে, তাৰপাছতো কটন ইউনিভাৰ্চিটি ভাল হোৱা নাই, সেইখন নষ্টই কৰি পেলালে। এক ৰাতিৰ ভিতৰতে ভাবে, এক ৰাতিৰ ভিতৰতে কাম কৰে, এক ৰাতিৰ ভিতৰতে মানুহক গুলিয়াই মাৰে, এক ৰাতিৰ ভিতৰতে আকৌ বেলেগ এটা কথা কৈ দিয়ে। এতিয়াও অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কৈ থকা আমি শুনিছোঁ যে মই যদিও কৈছিলোঁ যে APSC পৰীক্ষাৰ নিচিনাকৈ ADRA পৰীক্ষাটো পাতিম, তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে পৰীক্ষাটো পাতিম, কিন্তু ৰাইজৰ পৰা এতিয়া প্ৰতিবাদ আহিছে, গতিকে মই পুনৰ বিবেচনা কৰিম বুলি কৈছোঁ। তেওঁ এনেকৈ ফটককৈ এজন মুখ্যমন্ত্ৰীৰ চকীখন এনেকুৱা ধৰণৰ উৰুলি পিঙা মানুহৰ কাৰণে নহয়, এনেকুৱা ধৰণৰ পাতল মানুহৰ কাৰণে মুখ্যমন্ত্ৰীৰ চকীখন নহয়। মুখ্যমন্ত্ৰীৰ পদটো হ'ল এটা সাংবিধানিক পদ, আৰু তেওঁ যেতিয়া কথা কয় তেওঁ ভাবি চিন্তি গহীন গম্ভীৰকৈ কথা বৰ্তা পাতি সকলো দিশ চাই, ভাল বেয়া পজিটিভ নিগেটিভ সকলো চাই সমাজত তাৰ কি প্ৰভাৱ পৰিব তাৰ ওপৰত সম্পূৰ্ণৰূপে বিবেচনা কৰিহে সিদ্ধান্ত ল'ব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰ চলোৱাৰ নিচিনাকৈ, ৰজা মহাৰজাই আগৰ নিচিনা সামন্ত যুগত ৰাজ্য চলোৱাৰ নিচিনাকৈ এক ৰাতিৰ ভিতৰতে তেওঁ মন্ত্ৰীমণ্ডলক কিবা এটা কৈ দিয়ে, আৰু মন্ত্ৰীমণ্ডলৰ গোটেই মানুহকেইটাক খালি হয় হুজুৰ। গতিকে এক ৰাতিৰ ভিতৰতে আইন বদলাই দিয়ে, আৰু এক ৰাতিৰ ভিতৰতে ছিষ্টেম বদলাই দিয়ে, এক ৰাতিৰ ভিতৰতে মানুহক গুলিয়াই মাৰি দিয়ে, এক ৰাতিৰ ভিতৰতে যিকোনো কাম কৰি দিয়ে। গতিকে এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ADRA পৰীক্ষাটো ADRA পৰীক্ষা হৈ থাকিবলৈ দিয়ক।
তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ যিটো চাকৰিৰ পৰীক্ষা সেইটো এতিয়াৰ নিচিনাকৈ থাকিবলৈ দিয়ক। APSCৰ নিচিনা পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি জটিল কৰি আপোনাৰ নিজৰ মানে বিৰাট কিবা এটা কৰিছোঁ বুলি দেখুওৱাৰ কোনো প্ৰয়োজন নাই। নোহোৱা কাম এটা কৰি লৈ এতিয়ালৈকে 1 লাখ চাকৰি দিম বুলি কৈছিলে, দিলেনে? 1 লাখ চাকৰি দিব পাৰিলেনে? তো 1 লাখ চাকৰি দিব নোৱাৰিলে তাৰ হিচাপটো আমি বিচাৰি আছোঁ যে 1 লাখ ল'ৰাক যে তোমালোকে ল'ৰা ছোৱালীক যে চাকৰি দিলে তাৰ তালিকাখন দিয়াচোন। সেই তালিকা তেওঁ দিব নোৱাৰে, কিন্তু আজি কৈ বোলে পৰীক্ষা এনেকৈ পাতিম, কাইলৈ কৈ বোলে পৰীক্ষা এনেকৈ পাতিম। এতিয়া যে কৈ আছে যে 9,000 পোষ্টত চাকৰি দিম, কেলৈ কৈ আছে জানে নাই? অহা আগষ্ট মাহত আমাৰ এইবাৰ বৰ্ষাকালীন অধিৱেশন আছে অসম বিধানসভাৰ। জানে যে অখিল গগৈ এইবাৰ আকৌ বৰ্ষাকালীন অধিৱেশনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ঘূৰি পেলাব, ভয় খাইছে। সেইকাৰণে তেওঁ আকৌ 9,000 পদত আকৌ চাকৰি দিম বুলি কৈছে, আৰু সেইটোক দীঘলীয়া কৰিবৰ কাৰণে, সেইটো যাতে দীঘলীয়া হৈ যায় তাৰ কাৰণে কৈছে যে চাকৰিটো দিম, কিন্তু এতিয়া পৰীক্ষাটো ADRE নকৰে, এতিয়া পৰীক্ষাটো APSCয়ে কৰিব। এইটো দীঘলীয়া কৰি চাকৰিটোও দিব নোৱাৰে, আৰু বস্তুটো এনেকৈ মানে দীঘলীয়া কৰি তেওঁ লেণ্ডি কৰি যাতে কামটো নাপায়, চাকৰি যাতে নাপায় তাৰ ব্যৱস্থা কৰিব খোজে। গতিকে চৰকাৰক সকীয়াই দিছোঁ, চৰকাৰে হঠকাৰী কাম বাদ দিয়ক, হিটলাৰৰ নিচিনাকৈ কাম কৰা বাদ দিয়ক, স্বৈৰতান্ত্ৰিক মানুহৰ নিচিনাকৈ কাম কৰা বাদ দিয়ক, আৰু অসমৰ মানুহৰ কল্যাণৰ কাৰণে অসমৰ মানুহৰ লগত আলোচনা কৰি সুস্থিৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ব্যৱস্থা লওক। শেষ প্ৰশ্ন এটা, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ নিউজ ডেস্ক, সুৰপথাৰ প্লাছ।